বকুৰ ভালুকাটা ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠীৰ থিয়েটাৰ পৰিচালনা সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। বকুৰ ভালুকাটা ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠীৰ আমন্ত্ৰণ মৰ্মে আবাহন থিয়েটাৰ 2026 10, 11 আৰু 12 জানুৱাৰীত ভালুকাটা আঞ্চলিক হাইস্কুল খেলপথাৰ 3টা নিশাৰ বাবে নাট মঞ্চস্থ কৰিব। কাৰ্যসূচী সফল কৰি তুলিবলৈ আৰু নিখুঁতভাৱে পৰিচালনা কৰিব পৰাকৈ বুধবাৰে ৰঙা ফিটা কাটি এটি অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠীৰ থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি যোগেন চন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক দিগন্ত কলিতাৰ লগতে সমিতিৰ বিষয়ববীয়াই জনোৱা অনুসৰি অহা জানুৱাৰী মাহত 10, 11 আৰু 12, 2026 তাৰিখে ভালুকাটা আঞ্চলিক হাইস্কুল খেলপথাৰত 3দিনীয়াকৈ আহ্বান থিয়েটাৰৰ নাট মঞ্চস্থ হ'ব। অন্যহাতে 3টা নিশাৰ বাবে প্ৰদৰ্শিত হ'বলগীয়া নাটত দৰ্শক মণ্ডলীৰ উপস্থিতি কামনা কৰিছে থিয়েটাৰ পৰিচালনা সমিতিয়ে। এই উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে 28 নং উত্তৰ বকু গাঁও পঞ্চায়তৰ সভাপতি দুলাল কুমাৰ ৰাণাৰ লগতে বহুকেইজন বিশিষ্ট অতিথি। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নমস্কাৰ জনাইছোঁ। আজি আমাৰ ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠীৰ অস্থায়ী কাৰ্যালয় আমাৰ ভালুকঘাটা চকত উদ্বোধন কৰা হ'ব আৰু আবাহন থিয়েটাৰ আমাৰ 10, 11, 12 জানুৱাৰী 26, 2026 তাৰিখে অনুষ্ঠিত কৰা হ'ব। সেয়েহে আমাৰ ওচৰৰ ওতঃপ্ৰোতভাৱে লাগি থকা সদস্যসমূহক সহায় সহযোগিতা কৰিবলৈ আৰু আমাৰ দৰ্শকবৃন্দক অহা 10, 11, 12 তাৰিখে 7 বজাৰ লগে লগে আমাৰ সঠিক সময়ত নাট মঞ্চস্থ কৰা হ'ব। সেয়েহে আমাৰ সহায় সহযোগিতা কৰিব বুলি আমি আন্তৰিক অভিনন্দন জনাইছোঁ। নমস্কাৰ জনাইছোঁ সংবাদ কৰ্মীসকললৈ। আমাৰ ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠীৰ আমন্ত্ৰণত আবাহন থিয়েটাৰ অহা 10, 11, 12 জানুৱাৰী 2026 অনুষ্ঠিত হ'ব। যে সেই কাৰণে আমি আজি অস্থায়ী কাৰ্যালয় এটি উদ্বোধন কৰিবলৈ ওলাইছোঁ। গতিকে এই অনুষ্ঠানটিত সকলো যাতে আমাৰ এই অঞ্চলৰ আমাৰ ভালুকঘাটা অঞ্চলৰ বা ঢেকিয়াবুৰী অঞ্চলৰ যিমান গাঁও আছে বা সমাজ আছে, সেই সমাজে গোটেই আমাৰ থিয়েটাৰখনত সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আৰু আজি এই ধুনীয়া শুভ মুহূৰ্তত আপোনালোকে অহাৰ বাবে আমি আপোনালোকক আমাৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই শুভ অনুষ্ঠানটিত আমি হয়তো 1 ঘণ্টা বা আধা ঘণ্টা পিছত অনুষ্ঠিত হ'ব। আমাৰ ইয়াত উপস্থিত থাকিব আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াদেৱ আৰু আমাৰ 28 নং উত্তৰ বকু গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী দুলাল কুমাৰ ৰাণাদেৱ উপস্থিত থাকিব। গতিকে এই শুভ মুহূৰ্তত আপোনালোকৰ সহায় সহযোগিতা আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ঢেকিয়াবুৰী আঞ্চলিক সমন্বয় গোষ্ঠী এইবুলি আমি 4 বৰ্ষত পদাৰ্পণ কৰিছোঁ। সেয়েহে আমি এইবাৰ 2026 বৰ্ষত আবাহন থিয়েটাৰক নিমন্ত্ৰণ জনাইছোঁ অহা জানুৱাৰী 10, 11, 12 তাৰিখে। সেয়েহে অঞ্চলবাসী ৰাইজৰ আমাৰ এই অনুষ্ঠানটিত আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ সমন্বয় গোষ্ঠীৰ সদস্য তথা এই অঞ্চলবাসী বকবাসী ৰাইজক আমি এই থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ 10, 11, 12 তাৰিখত আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ পাম বুলি আমি আশা কৰি আজি আমি শুভক্ষণ স্থায়ী কাৰ্যালয় আমি উদ্বোধন কৰিম। এই উদ্বোধন